আজি আকৌ ৰাতি 12টা বজাত যাবলৈ ওলালো ৰাইজ। বাকী হেল্ল' এণ্ড ৱেলকাম বেক। মোৰ আধা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আকৌ এতিয়া যাবলৈ ওলালো মহামৃত্যুঞ্জয় মন্দিৰলৈ। বহুত দিনৰ পৰা আশা এটা আছিলে, কিন্তু আজি পূৰণ হবলৈ গৈ আছে। এয়া ৰাইজ 3টা বাজিলে। গুড মৰ্ণিং ফ্ৰম যোৰহাট ৰাইজ। এয়া আকৌ আমি ঘৰৰ পৰাই চাহ লৈ আনিছিলো, সেইবাবে লাল চাহ একাপ মাৰি ললো। মাৰি লৈ পিনি আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিলো। ঘৰত থাকিলেতো এনেও বৰষুণ নিদিয়েই, কিন্তু এতিয়া যাবলৈ ওলাইছো কাৰণে বৰষুণ দিছে। বাকী এয়া আমি কাজিৰঙা সোমালো। জেগাডোখৰ দূৰ কাৰণে আমি পাওঁতে 5টাই বাজিলে। আকৌ টিকা ফটা বৰষুণে আমাক লগ এৰাই নাই। ৰাস্তাতে বুঢ়ীমাই থান দেখি পিনি আমি ইয়াতে সেয়া অলপ কৰি ললো। এয়া আমি পালোহি নগাঁও টাউন। ৰাতিপুৱা সোনকালে অহাৰ কাৰণে অলপ ফ্ৰেছ হওঁ বুলি ভাবিলো। টাইমৰ মতে চালে আমি কালিও অহা। বাকী এয়া পালোহি আমি হোটেল। ধুনীয়াকে ফ্ৰেছ হৈ পিনি আমি কিবা এটা খাবলৈ ললো, কাৰণ আমাৰ ঘৰৰ পৰা 7 ঘণ্টামান লাগিছে আৰু টিকা মুখ চব ফাটি গৈছে। ক্লক টাৱাৰটো দেখুৱাই পিনি আমি বাই কৰিলো নগাঁও টাউনত। এয়া আমি পাই গলোহি মহামৃত্যুঞ্জয় মন্দিৰ। তাত আকৌ বাহিৰত ধূপ-চাকি জ্বলাবলৈ দিয়ে, সেইবাবে বাহিৰতে ধূপ-চাকি জ্বলাই ললো। ধূপ-চাকি জ্বলাই পিনি আমি মন্দিৰৰ ভিতৰ ভাগলৈ যাবলৈ ললো। ভিতৰত লাইন পাতোতে দেখিলো আমি ইমান মানুহ। বাকী আপোনালোকক নেক্সট পাৰ্ট লাগে যদি কমেণ্ট এটা কৰিব।